মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ওচৰলৈ আকৌ মই এইবাৰ তোমালোকৰ প্ৰথম গোট পৰীক্ষাত আহিব জিকি কবি পৰিচয় বিষয়ে বুজাব লৈছোঁ। তোমালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিবা। কবি পৰিচয়। ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ অহা ইছলাম ধৰ্মগুৰুসকলৰ ভিতৰত আজান ফকীৰ অন্যতম। কি ধৰ্ম প্ৰচাৰ কৰিবলৈ আহিছিলে? ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ কাৰণে বিদেশৰ পৰা যিবিলাক অসমলৈ আহিছিল ইছলাম ধৰ্মগুৰুসকল, তেওঁলোকৰ ভিতৰত আজান ফকীৰ অন্যতম মানে লেখত ল'বলগীয়া। আজান ফকীৰ আজান কৰে কি ৰ ফকীৰ। ঠিক আছে, বুজি পাইছা? আজান ফকীৰ আমাৰ এতিয়া প্ৰশ্ন যদি আহে, খুব আহে, জিকিৰ ৰচক কোন? আজান ফকীৰ। কৰে কি ৰ ফকীৰ, এইটো ভুল নকৰিবা, বানান দীৰ্ঘইকাৰীয়া। লেখত ল'বলৈ অন্যতম মানে লেখত ল'বলগীয়া। তেওঁ অসমলৈ আহে কোনোৰ মতে আৰৱ দেশৰ পৰা। তেওঁ অসমলৈ ক'ৰ পৰা আহিছিলে? আৰৱ দেশৰ পৰা। আৰু কোনোৰ মতে আজমীৰৰ পৰা। আৰু কিছুমানৰ মতে, কিছু সংখ্যক লোকৰ মতে তেওঁ আজমীৰৰ পৰা আহিছিল, আৰু কিছু সংখ্যকৰ মতে তেওঁ আৰৱ দেশৰ পৰা অসমলৈ আহিছিল বুলি কয়। আজান ফকীৰৰ অসম আগমনৰ সময়ত, আগমন মানে আহোঁতে, সেই সময় সম্পৰ্কে নানান তথ্য পোৱা যায়। আনুমানিক খ্ৰীষ্টীয় সপ্তদশ শতিকাত মাজভাগত গদাধৰ সিংহৰ শাসনকালত অসমলৈ অহা আজান ফকীৰে কম সময়ৰ ভিতৰতে অসমীয়া মাত কথা সুন্দৰকৈ শিকি জিকিৰ আৰু জাৰি গীত ৰচনা কৰে। আমি আগতে পাইছোঁ যে আজান ফকীৰ কোন ৰজাৰ দিনত আহিছিলে? ৰজা গদাধৰ সিংহৰ দিনত। গদাধৰ সিংহ কাৰ প্ৰতি আছিল? জয়মতী কোঁৱৰী। গদাধৰ সিংহৰ দিনত শাসনকালত অসমলৈ আহিছিল, তেতিয়া ৰাজতন্ত্ৰ আছিলে, ৰজাই শাসন কৰিছিলে, আৰু সেই ৰজাজনৰ নাম আছিল গদাধৰ সিংহ। আমাক কেতিয়াবা প্ৰশ্ন কৰে যে আজান ফকীৰ কোন ৰজাৰ দিনত অসমলৈ আহিছিল? গদাধৰ সিংহৰ দিনত। ঠিক আছে, এইটো এটা প্ৰশ্ন। তেওঁৰ আচল নাম হজৰত শ্বাহ মিলন। এইটোতো খুব ইম্পৰ্টেণ্ট। তেওঁৰ আচল নাম, তেওঁ মানে কাৰ? আজান ফকীৰৰ। তেওঁ মানে আজান ফকীৰৰ আচল নাম, প্ৰকৃত নাম হজৰত শ্বাহ মিলন। হজৰত হজৰত শ্বাহ, তালিয়া হ'ব চব, তালিয়া হ যোগ আপ আকাৰ হ, শ্বাহ মিলন মোৰ লগত হৈছে এইটো, এইবিলাক বানানবোৰ চাবা। হজৰত শ্বাহ মিলন। ঠিক আছে। জনশ্ৰুতিৰ মতে আজান ফকীৰে পোনপ্ৰথম অসমত আজান মানে হৈছে আহ্বান মানে মতা কাৰ্য মানে কাক মাতিছিলে? ভগৱানক। আল্লাহ মানেতো ভগৱানে, হয় নাই? আহ্বান মানে মাতিছিলে দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হয়। ঠিক আছে, এতিয়া চোৱা, জনশ্ৰুতি মানে মানুহে কোৱা মতে কি হৈছে? পোনপ্ৰথমৰ পৰা এতিয়া তোমালোকে আজান গম পাইছা নহয়, মছজিদত দিয়ে যে, এতিয়া আজান কোনে দিবলৈ পোনপ্ৰথমে শিকাইছিল? আজান ফকীৰে। আৰু সেই আজান শব্দটো অনুযায়ী তেখেতৰ নামো কৈছে আজান ফকীৰ ৰখা আছিল। আৰু আজান শব্দৰ নাম হৈছে আহ্বান। তেওঁৱে সকলো মুছলমান মানুহক কি হৈছিলে? আজান দি নামাজ পঢ়িবলৈ শিকাইছিল, আৰু সেইকাৰণে তেওঁৰ নাম আজান ফকীৰ হৈছিল বুলি কয়। ঠিক আছে, ইয়ালৈকে বুজি পাইছা কি কাৰণে আজান ফকীৰ হ'ল? আজান দিবলৈ তেখেতে প্ৰথম শিকাইছিল। আৰু আজান শব্দৰ অৰ্থ হৈছে আহ্বান। এইবিলাক আহিব পাৰে দেই। আজান ফকীৰৰ জীৱন বৰ সংঘাতপূৰ্ণ আছিল। মানে ঘটনাৰে ভৰপূৰ, দুখৰ সংঘাতপূৰ্ণ ভৰি আছিল। অসমলৈ আহি তেওঁ বিভিন্ন শাস্তিৰো সন্মুখীন হ'ব লগা হৈছিল। ঠিক আছে, তেওঁ যেতিয়া অসমলৈ আহিছিলে তেখেতে তেতিয়া বহুত শাস্তি, দুখ যন্ত্ৰণাৰ সন্মুখীন হ'ব লগা হৈছিল। পিছত আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মাহাত্ম্য বুজি পাই দিখৌমুখৰ চৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই দিয়ে, আৰু তাতে আজান ফকীৰে চকুৰি ভকতৰ সৈতে ধৰ্ম চৰ্চা আৰম্ভ কৰে। আৰু কি হ'ল? তেওঁ বৰ সংঘাতপূৰ্ণ আছিল। কি কৈছিল? তেওঁ যেতিয়া অসমলৈ আহিছিল তেতিয়া ৰূপাই দা ধৰা নামৰ এজন লোকে তেওঁৰ এগেইনষ্টত কথা কোৱাৰ কাৰণে তেওঁ চকু কাঢ়ি দিছিলে। চকু কঢ়াৰ পাছত কি কৰিছিলে? গদাধৰ সিংহই গম পালে তেওঁৰ মাহাত্ম্য, তেওঁৰ মহত্ব, তেওঁৰ যে কি গুণ আছে, সেই গুণটো গম পাই কি কৰিলে? তেখেতক দিখৌমুখৰ য'ৰ পৰা দিখৌ নদী ওলাইছে, দিখৌমুখৰ চৰাগুৰি চাপৰিত, সেই পাৰতে কি কৰিলে? চৰাগুৰি চাপৰিত
মাটি পাৰি দি মছজিদ সজাই দিলে আৰু তাতে আজান ফকীৰে কি কৰিলে চকুৰি মানে একুৰি মানে হৈছে 20 আৰু চকুৰি মানে হৈছে 20ক 6 পূৰণ কৰিলে 120জন ভকতৰ সৈতে কি কৰিছিলে ইছলাম ধৰ্ম চৰ্চা কৰিছিলে ঠিক আছে তাতেই চাহাবৰ মৃত্যু হয় আৰু চাহাব মানে কাৰ আজান ফকীৰৰ আৰু তাতে আজান ফকীৰৰ মৃত্যু হৈছিল ক'ত মৃত্যু হৈছিল চৰাগুৰি দিখৌমুখৰ চৰাগুৰি চাপৰি আজান ফকীৰৰ মৃত্যু ক'ত হৈছিল দিখৌমুখৰ চৰাগুৰি চাপৰিত আৰু কেতিয়াবা আহে আজান ফকীৰৰ দেহাৱসান ক'ত ঘটিছিল ক'ত দিখৌমুখৰ চৰাগুৰি চাপৰি দেহাৱসান মানে ক'ত মৃত্যু হৈছিলে হয়নে আৰু ক'ত হৈছিলে দিখৌমুখৰ চৰাগুৰি চাপৰিত ঠিক আছে আমাৰ ইয়াৰ পৰা খুব কমন কুৱেশ্যন কি হয় আজান ফকীৰৰ আচল নাম কি আছিল হজৰত শ্বাহ মিলন ঠিক আছে হজৰত শ্বাহ মিলন আৰু তেওঁ কি কৈছিলে তেওঁ পোনপ্ৰথমে অসমত কি হৈছে আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ আন এটা নাম আজান ফকীৰ আৰু তেওঁ কোন ৰজাৰ দিনত অসমলৈ আহিছিল গদাধৰ সিংহৰ দিনত কোন ৰজাৰ দিনত আহোম ৰজা গদাধৰ সিংহৰ দিনত ঠিক আছে আৰু তেওঁ তেখেতৰ ৰাজত্বকালত তেওঁ অসমলৈ আহিছিল তাৰপাছত ভুল বুজাবুজি হোৱাৰ কাৰণে ৰূপাই দাধৰা নামৰ এজন লোকে তেখেতৰ চকু কাঢ়ি দিছিল আৰু পাছত গদাধৰ সিংহই তেওঁৰ মাহাত্মা তেওঁৰ মহৎ গুণ সেইবিলাক গম পাই ক'ত সাজি দিছিলে চৰাগুৰি চাপৰি ক'ত আছে দিখৌমুখৰ আৰু এই দিখৌমুখৰ চৰাগুৰি চাপৰি মছজিদ সজাই দিলে আৰু তাতে আজান ফকীৰে চকুৰি ভকতৰ সৈতে ধৰ্মচৰ্চা আৰম্ভ কৰিছিল আৰু তাতে তেখেতৰ মৃত্যু হৈছিল ঠিক আছে আজিলৈ ইয়াতে সামৰোঁ ঠিক আছে থেংক ইউ বাই বাই